লোকপিয়লৰ বাবে এখন বিদ্যালয়ত হাহাকাৰৰ পৰিৱেশ লোকপিয়লত শিক্ষক ব্যস্ত থকাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় শিক্ষাৰ পৰা বঞ্চিত হৈছে এই দৃশ্য গোৱালপাৰাৰ লক্ষীপুৰৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয়খনত 108 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক দুগৰাকী পিছে ইয়াৰ এগৰাকী শিক্ষক লোকপিয়লৰ দায়িত্বত থকাত বিদ্যালয়খনৰ 5টা শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছে এজন শিক্ষকেই যাৰ বাবে এজন শিক্ষকেই শ্ৰেণীত পাঠদান কৰিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে আনফালে এজন শিক্ষকেই সোনকালে ছুটি দিবলগীয়া হৈছে 2-3টা শ্ৰেণীৰ শিক্ষাৰ্থীক ইয়াৰ পিছত 2টা শ্ৰেণীত পাঠদান কাৰ্য কৰিবলগীয়া হৈছে ষ্টুডেণ্ট কিমান আছে ষ্টুডেণ্ট 108 জন তো দুজন শিক্ষকৰ আমাৰ এজন লোকপিয়লত ব্যস্ত আছে তো মই অকলে গোটেই 5টা শ্ৰেণী চলাব নোৱাৰোঁ তো 11:30মানলৈকে মই 5টা চলালোঁ তাৰপিছত 3টা মই আজি ছুটি দিছোঁ 2টা ক্লাছ মই এতিয়াও চলাইছোঁ যিটো আপোনালোকে দেখিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আপোনালোকে জানে 5টা ক্লাছত বা শ্ৰেণীত আমাক 5জন শিক্ষকেই দৰকাৰ তো এনেকুৱা এটা পৰিস্থিতিত মই এজনে 5জনৰ মানে 5টা ক্লাছ কেনেকৈ চলাওঁ মোৰ বৰ অসুবিধা হৈছে তো তাৰোপৰি আমাৰ এটা ডাঙৰ সমস্যাৰ আমি সন্মুখীন হৈ আছোঁ পানীৰ সমস্যা আপোনালোকে দেখিছে আমাৰ 3টা ক্লাছৰ যিটো ৰুম বিল্ডিং পানীৰ তলত আছে এইটো সমস্যা মই ইয়াৰ বাবে বিষয় বিভাগ জনাইছিলোঁ উদ্বোধন কৰ্তৃপক্ষক কিন্তু তেখেতসকলে কোনো মানে গুৰুত্ব দিয়া নাই অগ্ৰাহ্য কৰি আছে বিষয়টো